Hello dear students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'ত ক্লাছ 7ৰ বিজ্ঞানৰ 8 নম্বৰ 2 প্ৰাণীৰ পৰিপুষ্টি এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিল ইয়াৰে উত্তৰখিনি মই তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। অনুশীলনীত তোমালোকে চোৱাচোন 1 নম্বৰত কি দিছিল? 1 নম্বৰত দিছিলে যে খালি ঠাই পূৰ কৰা fill in the blanks। এই খালি ঠাইবোৰ পূৰ কৰিব দিছিলে। প্ৰথমটো কি দিছে চোৱাচোন এই নম্বৰত দিছিল যে মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল যে মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ কি আছিল? অন্তঃগ্ৰহণ আছিল, পাচন আছিল, হয়নে? শোষণ আছিল, পৰিমিশ্ৰণ আছিল আৰু মলত্যাগ আছিল। এইকেইটা আছিল মানুহৰ পাচনৰ প্ৰধান স্তৰ। এতিয়া বি নম্বৰটো তোমালোকে চোৱাচোন। বি নম্বৰত দিছিল যে মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি? আমাৰ মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হৈছে যকৃত। ঠিক আছে, তোমালোকে লিখি লোৱা। নেক্সট তোমালোকে চোৱা সি নম্বৰ প্ৰশ্নটো আছিল পাকস্থলীয়ে হাইড্ৰক্লৰিক এচিড আৰু ড্যাছ ৰস উলিয়াই যে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে। পাকস্থলী কি কৰে? হাইড্ৰক্লৰিক এচিডৰ লগতে পাচক ৰস উলিয়াই যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে। ঠিক আছে, তোমালোকে এনেধৰণে লিখি লোৱা। নেক্সট তোমালোকে চোৱাচোন ডি নম্বৰটো কি দিছে? ডি নম্বৰটোত দিছিল যে ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰবৰ্ধ থাকে যাক ড্যাছ বোলে। ক্ষুদ্ৰান্তৰ ভিতৰৰ যিখন বেৰ আছে তাত বহুতো আঙুলিৰ নিচিনা কি থাকে? ভিলাই থাকে, প্ৰবৰ্ধ থাকে, যাক কি বোলে? ভিলাই বোলে। ঠিক আছে, লিখি ল'বা। নেক্সট তোমালোকে চোৱা ই নম্বৰটো এমিবাৰ খাদ্য ড্যাছত হজম হয়। এমিবাৰ খাদ্য ক'ত হজম হয়? এমিবাৰ খাদ্য ৰিক্তিকাত হজম হয়। নেক্সট তোমালোকে চোৱাচোন 2 নম্বৰটো কি দিছে? 2 নম্বৰত দিছিল যে যদি বাক্যবোৰ সঁচা হয় সু চিন দিবা, অৰ্থাৎ সু মানে হৈছে শুদ্ধ চিন দিব দিছে, আৰু যদি সেই বাক্যকেইটা মিছা হয় তেতিয়াহ'লে অ চিন দিবা। অ চিন মানে হৈছে অশুদ্ধ চিন দিবলৈ কৈছে। এতিয়া চাওঁ আহাজত আমি 1 নম্বৰত কি দিছে? শ্বেতসাৰৰ পাচন পাকস্থলীত আৰম্ভ হয়। এইটো হয় জানো? শ্বেতসাৰৰ পাচন পাকস্থলীত আৰম্ভ নহয়, গতিকে অ চিন দিব মানে কি চিন দিব লাগিব? ইয়াৰ উত্তৰত অশুদ্ধ। এইটো কি হ'ব? অশুদ্ধ হ'ব। ঠিক আছে, মই ইয়াতে তোমালোকক ক্ৰছ চিন দি দিছোঁ। আশা কৰিছোঁ তোমালোকে লিখি ল'ব পাৰিবা। নেক্সট তোমালোকে চোৱাচোন বি নম্বৰটো কি দিছে? বি নম্বৰত দিছিল জিভাই লাৰটিৰ লগত খাদ্য মিহলোৱাত সহায় কৰে। আমাৰ যিখন জিভা আছে সেই জিভাখনে লাৰটিৰ লগত খাদ্য মিহলোৱাত কি কৰে? সহায় কৰে। গতিকে এইটো কি হ'ব? শুদ্ধ হ'ব। ঠিক আছে, এইটো শুদ্ধ। নেক্সট তোমালোকে চোৱাচোন চি নম্বৰত কি দিছে? চি নম্বৰত দিছিল পিত্তাশয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে। পিত্তাশয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে বুলি কৈছে। এইটো শুদ্ধ হয়। পিত্তাশয়ে অস্থায়ীভাৱে কি কৰে? পিত্তৰস জমা কৰে। ঠিক আছে, এইটো শুদ্ধ দিবা তোমালোকে। নেক্সট তোমালোকে চোৱাচোন তাৰপিছৰটো কি দিছে? ডি নম্বৰটো দিছিল যে ৰোমন্থকে গিলি খোৱা ঘাঁহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চুবাই থাকে। ৰোমন্থক প্ৰাণী কোনবিলাক? গৰু ছাগলী এইবোৰ হৈছে ৰোমন্থক প্ৰাণী, হয়নে? এই গৰু ছাগলীবোৰে কি কৰে? সিহঁতে দিনত ঘাঁহবোৰ গিলি থয় আৰু পিছত আজৰি সময়ত বা সিহঁতে যেতিয়া ৰেষ্ট লয় বা আৰাম কৰে তেতিয়া সিহঁতে কি কৰে? সেই ঘাঁহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে সিহঁতে কি কৰে? চুবাই থাকে। গতিকে ডি নম্বৰটো হৈছে শুদ্ধ বাক্য। ঠিক আছে, আমি কি কৰিলোঁ? প্ৰথমটো শুদ্ধ পালোঁ, বাকীখিনি এটা বাক্য শুদ্ধ পালোঁ। আশা কৰিছোঁ তোমালোকে তেনেকুৱা ধৰণে লিখি ল'ব পাৰিবা। কিবা যদি তোমালোকৰ প্ৰব্লেম পোৱা আমাক হোৱাটছএপত মেছেজ কৰি তোমালোকে সুধিব পাৰিবা। আৰু যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ অনলাইন ক্লাছসমূহ এতিয়ালৈকে কৰা নাই, তোমালোকে অনলাইন ক্লাছসমূহত জইন কৰি ল'ব পাৰিবা। মাত্ৰ 100 টকাৰ কাৰণে 1 বছৰ তোমালোকে ক্লাছ কৰিব পাৰিবা। ক্লাছ কৰিবৰ কাৰণে এতিয়া তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ মোবাইল এপটো আৰু আমাৰ হোৱাটছএপ চেনেলত তোমালোকে ফ'ল' কৰা। তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহৰ লগতে MCQ, এডিশ্যনেল কুৱেশ্যন এনচাৰ সকলোখিনি তাত তোমালোকে পাই যাবা। ঠিক আছে, 3 নম্বৰত কি দিছিলে চোৱাচোন? 3 নম্বৰত দিছিল যে নিম্নলিখিত শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া। অৰ্থাৎ ইয়াতে MCQ টাইপত কেইটামান কুৱেশ্যন দিছে, সেই কুৱেশ্যন কেইটাৰ 4টাকৈ অপশ্যন দিয়া আছে। যিটো শুদ্ধ অপশ্যন হয় সেইটো আমাক বাছি উলিয়াবলৈ কৈছে। এই নম্বৰ প্ৰশ্নটো আছিল যে স্নেহ পদাৰ্থ সম্পূৰ্ণৰূপে হজম হয়। ক'ত হজম হয় সুধিছে। অপশ্যনবিলাক মন কৰাচোন। অপশ্যন আছিলে পাকস্থলীত, মুখত, ক্ষুদ্ৰান্তত আৰু বৃহৎ অন্ত্ৰত। এতিয়া স্নেহ পদাৰ্থ সম্পূৰ্ণৰূপে ক'ত হজম হয়? স্নেহ পদাৰ্থ সম্পূৰ্ণৰূপে হজম হয় ক্ষুদ্ৰান্তত। গতিকে অপশ্যন নম্বৰ 3 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। ঠিক আছে, নেক্সটটো চাওঁ আহাচোন আমি বি নম্বৰটো কি দিছে? বি নম্বৰটোত আমাক দিছিল যে
পাচন নোহোৱা আহাৰৰ পৰা পানীৰ প্ৰধানকৈ শোষণ হয় অপশ্যনবিলাক আছিলে পাকস্থলীত খাদ্যনলীত ক্ষুদ্ৰান্তত আৰু বৃহদন্ত্ৰত পাচন নোহোৱা আহাৰৰ পৰা পানীৰ প্ৰধানকৈ শোষণ হয় ক'ত শোষণ হয় বৃহদন্ত্ৰত অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া নেক্সট চোৱাচোন তোমালোকে 4 নম্বৰটো কি দিছিলে স্তম্ভ একত দিয়া বিষয়বোৰৰ লগত স্তম্ভ দুইৰ মিলাবলৈ কৈছে স্তম্ভ এক হৈছে এইটো হয়নে আৰু স্তম্ভ দুই হৈছে এইটো এই দুফালৰখিনি আমাক এনেকুৱা ধৰণে আমাক সঠিক ঠাইত আমাক মিলাবলৈ কৈছে গতিকে মিলাবৰ কাৰণে আমাক ইয়াতে কি দিছে চোৱাচোন ইয়াতে দিছে খাদ্যৰ উপাদানসমূহৰ নাম আৰু পাচনৰ ফলাফলসমূহ ইয়াতে দিছে এতিয়া খাদ্যৰ উপাদান দিছে কাৰ্বহাইড্ৰেট হয়নে এই কাৰ্বহাইড্ৰেটটো কোনটোৰ লগত মিলিব কাৰ্বহাইড্ৰেটটো হ'ব কোনটো হ'ব কাৰ্বহাইড্ৰেট হ'ব চেনি ঠিক আছে এনেদৰে মিলাব লাগিব কাৰ্বহাইড্ৰেট চেনি হ'ল প্ৰটিন আছে নেক্সট প্ৰটিনটো কি হ'ব প্ৰটিন হ'ব এমিনো এসিড প্ৰটিনটো মিলাব লাগিব এমিনো এসিডৰ লগত ঠিক আছে প্ৰটিনটো কাৰ লগত মিলাবা এমিনো এসিডৰ লগত স্নেহ পদাৰ্থটো মিলাবা কাৰ লগত ফেটি এসিড বা গ্লিচাৰলৰ লগত স্নেহ পদাৰ্থটো মিলাবা ঠিক আছে এনে ধৰণে তোমালোকে এইখিনি মিলাই লবা এতিয়া 5 নম্বৰত কি দিছে তোমালোকে চোৱাচোন 5 নম্বৰত দিছিল যে ভিলাই কি সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি ইয়াৰ উত্তৰটো তোমালোকে এনে ধৰণে লিখি লোৱা 5 নম্বৰ প্ৰশ্নৰ উত্তৰত লিখিবা যে ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰত হাজাৰ হাজাৰ আঙুলি সদৃশ বাহিৰলৈ ওলোৱা অংশ থাকে এইবোৰক ভিলাই বুলি কোৱা হয় আৰু কৈছিল যে সেইবোৰৰ উপস্থিতি আৰু কাৰ্য কি গতি লিখিবা ভিলাইৰ অৱস্থিতি হৈছে ক্ষুদ্ৰান্তৰ বেৰত আৰু ক্ষুদ্ৰান্তৰ বেৰত ভিলাই পোৱা যায় ভিলাইয়ে পাচন হোৱা খাদ্যৰ শোষণৰ বাবে পৃষ্ঠৰ কালি বৃদ্ধি কৰে প্ৰতিটো ভিলাইৰ পৃষ্ঠৰ ওচৰত পাতল আৰু সৰু তেজৰ নলীৰ জালিকা আছে ভিলাইৰ পৃষ্ঠভাগে পাচন হোৱা খাদ্য বস্তুবোৰ শোষণ কৰে শোষণ হোৱা পদাৰ্থবোৰক তেজৰ ক্ষুদ্ৰ নলীৰ দ্বাৰা দেহৰ বিভিন্ন অংশলৈ পৰিবহনো কৰে গতিকে 5 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে এনে ধৰণে লিখি লবা নেক্সট তোমালোকে চোৱাচোন 6 নম্বৰটো প্ৰশ্নটো আছিল যে পিত্তৰস ক'ত উৎপন্ন হয় খাদ্যৰ কোনটো উপাদানক ই হজম কৰায় তোমালোকে লিখিবা উত্তৰটো এনে ধৰণে যে পিত্তৰস যকৃতত উৎপন্ন হয় আৰু পিত্তৰসে চৰ্বি বা স্নেহ পদাৰ্থ জমা কৰায় তোমালোকে এনে ধৰণে লিখি লবা নেক্সট প্ৰশ্নটো চোৱাচোন প্ৰশ্নটো আছিল যে ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বহাইড্ৰেটটোৰ নাম লিখা আৰু ইয়াৰ কাৰণ কি লিখা ৰোমন্থক প্ৰাণী কোনবোৰ আছিল গৰু ছাগলী আদিবোৰ ৰোমন্থক প্ৰাণী আছিল কাৰণ সিহঁতে খাদ্যবোৰ গিলি থয় আৰু আজৰি সময়ত সিহঁতে কি কৰে সেই গিলি থোৱা খাদ্যবোৰ আনি পুনৰাই চুবাই খায় গতিকে গৰু ছাগলীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বহাইড্ৰেটটোৰ নাম সুধিছে তোমালোকে এনে ধৰণে লিখিবা ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বহাইড্ৰেটটোৰ নাম হৈছে চেলুলজ ৰোমন্থক প্ৰাণীবোৰৰ ক্ষুদ্ৰান্ত আৰু বৃহদন্ত্ৰৰ মাজত চিকাম নামেৰে এটা ডাঙৰ মোনাসদৃশ অংগ থাকে ইয়াত খাদ্যৰ চেলুলজবোৰ নিৰ্দিষ্ট বেক্টেৰিয়াৰ ক্ৰিয়াৰ দ্বাৰা হজম হয় যিবোৰ বেক্টেৰিয়া মানুহৰ দেহত নাথাকে আৰু সেই বেক্টেৰিয়াটো মানুহৰ দেহত নথকাৰ বাবে আমি সেই ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কাৰ্বহাইড্ৰেটটো আমি মানুহে হজম কৰিব নোৱাৰো আৰু সেই ৰোমন্থক প্ৰাণীবোৰৰ তাত থাকি কাৰণে সিহঁতে হজম কৰি ল'ব পাৰে ঠিক আছে আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ প্ৰশ্ন নম্বৰ 8 আমি কিয় গ্লুকোজৰ পৰা ততালিকে শক্তি পাওঁ উত্তৰটো এনে ধৰণে লিখিবা আমি গ্লুকোজৰ পৰা ততালিকে শক্তি পাওঁ কাৰণ গ্লুকোজ হ'ল খাদ্যৰ সৰলতম অৱস্থা গ্লুকোজ তেজে পোনপটীয়াকৈ শোষণ কৰি ল'ব পাৰে আৰু অক্সিজেনৰ উপস্থিতিত ভাগি ততালিকে শক্তি উৎপন্ন কৰে অক্সিজেনৰ উপস্থিতিত ভাগি ততালিকে শক্তি উৎপন্ন কৰাৰ বাবেই গ্লুকোজৰ পৰা আমি ততালিকে শক্তি পাওঁ সেইকাৰণে আমাৰ দেহটো যদি দুৰ্বল হয় বা আমাৰ বেমাৰ আজাৰ হয় তেতিয়া কি কৰে ডক্টৰে কিছুমান ডক্টৰে গ্লুকোজ খাবলৈ আমাক পৰামৰ্শ দিয়ে যাতে আমি ততালিকে আমি আমাৰ দেহত শক্তি লাভ কৰিব পাৰোঁ এতিয়া চোৱা নেক্সট কুৱেশ্যনটো আছিল তলত দিয়াবোৰ খাদ্যনলীৰ কোনটো অংশৰ লগত জড়িত তলত দিয়াবোৰ খাদ্যনলীৰ কোনটো অংশৰ লগত জড়িত সুধিছে প্ৰথমতে কি দিছে চোৱাচোন খাদ্যৰ শোষণত কি হ'ব খাদ্যৰ শোষণত হ'ব ক্ষুদ্ৰান্ত জড়িত নেক্সট কি দিছে চোৱাচোন খাদ্য চোপোৱাত মুখগহ্বৰ হ'ব ঠিক আছে মুখগহ্বৰ বেক্টেৰিয়া ধ্বংস কৰাত কি হ'ব চোৱাচোন বেক্টেৰিয়া ধ্বংস কৰাত হ'ব পাকস্থলী হ'ব বেক্টেৰিয়া ধ্বংস কৰাত নেক্সট দিয়া আছিলে খাদ্য সম্পূৰ্ণৰূপে হজম হোৱাত হ'ব ক্ষুদ্ৰান্ত
আৰু মল সৃষ্টি হোৱাত কি হ'ব মল সৃষ্টি হোৱাত হ'ব বৃহদন্ত্ৰ গতিকে এনেধৰণে তোমালোকে লিখি লোৱা নেক্সট হোৱা তোমালোকে 10 নম্বৰটো প্ৰশ্নটো আছিল যে এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য আৰু পাৰ্থক্য লিখা সাদৃশ্য মানে আমাৰ কি কি মিল আছে সেইটো সুধিছে আৰু সাদৃশ্য লিখিবা মানুহ আৰু এমিবাৰ খাদ্য পাচনৰ মূল প্ৰক্ৰিয়াটো একেই হয় মানুহৰ যেনেকুৱা খাদ্য পাচনৰ মূল প্ৰক্ৰিয়া সেইটো এমিবাৰো একেই হয় পাৰ্থক্য লিখিবা এমিবাই খাদ্য ক'ত হজম কৰে খাদ্য ঋক্তিকাত হজম কৰে আৰু মানুহে ক'ত হজম কৰে আমাৰ যেটো পাকস্থলী আছে এই পাকস্থলীত খাদ্য হজম কৰে এনেধৰণে তোমালোকে লিখি লবা নেক্সট তোমালোকে চোৱাচোন 11 নম্বৰটো আছিল যে স্তম্ভ একৰ বিষয়বোৰৰ লগত স্তম্ভ দুইৰ উপযুক্ত বিষয়বোৰ মিলাবলৈ দিছে অৰ্থাৎ স্তম্ভ একৰ লগত আমাক কি কৈছে স্তম্ভ একৰ লগত স্তম্ভ দুই মিলাবলৈ কৈছে আহাচোন আমি মিলাও আমাক কি দিছে চোৱাচোন এই নম্বৰত দিছে লালতি গ্ৰন্থি কি লগত মিলিব লালতি গ্ৰন্থি কি কৰে লালতি নিখৰণ হয় এই নম্বৰটো মিলিল সি নম্বৰৰ লগত নেক্সট পাকস্থলী কোনটোৰ লগত মিলিব পাকস্থলী কি কৰে এচিড বাহিৰ কৰে ডি নম্বৰটো লগত মিলি গ'ল যকৃতটো কোৱাৰ লগত মিলিব চোৱা যকৃতত কি হয় পিত্তৰস নিখৰণ হয় গতিকে এইটোৰ লগত মিলিল যকৃতটো ঠিক আছে মলাশয়টো কি হয় মলাশয়ত পাচন নোহোৱা খাদ্যৰ সঞ্চয় হয় মলাশয়ত গতিকে বি নম্বৰটো লগত মিলাবা ক্ষুদ্ৰান্তত কি হয় পাচন সম্পূৰ্ণ হয় ক্ষুদ্ৰান্তত বৃহদন্ত্ৰত কি হয় বৃহদন্ত্ৰত পানীৰ শোষণ হয় ঠিক আছে এনেধৰণে তোমালোকে মিলাবা আৰু বহুতো ছাত্ৰ ছাত্ৰী এটা কনফিউজ থাকে যে স্যাৰ এই স্তম্ভ দুয়তচোন এটা বেছিকৈ থাকি গ'ল ঠিক আছে স্তম্ভ দুয়ত যেটো বেছিকৈ থাকি গ'ল সেইটো তোমালোকে আৰু মিলাব নালাগে ঠিক আছে এনেধৰণে ৰাখি দিলেই হ'ব নেক্সট তোমালোকে চোৱাচোন 12 নম্বৰত কি দিছে 12 নম্বৰত দিছিল যে চিত্ৰ 2.11ত পাচনতন্ত্ৰৰ বিভিন্ন অংশবোৰ চিহ্নিত কৰা এই চিত্ৰটো আমাক দি থোৱা আছে এই চিত্ৰটোত আমাক কি কৈছে পাচনতন্ত্ৰৰ বিভিন্ন অংশবোৰ আমাক চিহ্নিত কৰিবলৈ কৈছে গতিকে মই তোমালোকক দেখুৱাই দিছো ঠিক তেনেকুৱা ধৰণে তোমালোকে চিহ্নিত কৰি দেখুৱাবা ঠিক আছে নেক্সট চোৱাচোন 13 নম্বৰৰ প্ৰশ্নত কি দিছে 13 নম্বৰত দিছিল যে আমি কেৱল কেঁচা পাতজাতীয় শাক-পাচলি ঘাঁহ আদিবোৰ খাই জীয়াই থাকিব পাৰিমনে আমাক আলোচনা কৰিব দিছে ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব লাগিব তোমালোকে লিখিবা যে আমি পৰপোষী প্ৰাণী মানে কি হয় আমি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰো আমি খাদ্যৰ বাবে আন উদ্ভিদ বা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় সেইবাবে আমি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰো আমি মাত্ৰ কেঁচা পাতজাতীয় শাক-পাচলি খাইও জীয়াই থাকিব পাৰো উদ্ভিদৰ পৰা পোৱা কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খাই আমি জীৱন ধাৰণ কৰোঁ কাৰ্বহাইড্ৰেটে শক্তি যোগান ধৰে তাৰোপৰি কাৰ্বহাইড্ৰেট সংশ্লেষিত হৈ শ্বেতসাৰ আৰু প্ৰটিনো উদ্ভিদে তৈয়াৰ কৰে গতিকে মাত্ৰ উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি জীৱন ধাৰণ কৰিব পাৰো কিন্তু আমাক লাগতিয়াল সকলো খাদ্য আমি উদ্ভিদৰ পৰা নাপাওঁ ঠিক আছে এনেধৰণে তোমালোকে লিখি লবা